হেল্ল' এভৰিৱান আপোনালোকক সকলোকে পুনৰবাৰ অসম কুইক চেনেলটোলৈ স্বাগতম জনাইছো। যদি আপুনি এজন শ্ৰমিক হয় এতিয়া কাঠ মিস্ত্ৰী বা ৰাজমিস্ত্ৰী যিকোনো শ্ৰমিক যদি হয় আনকি শ্ৰমিকৰ যদি আপোনালোকে যোগালী হয় তথাপি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট। ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুন আঁচনি মুকলি কৰিছে, আনকি নতুনকৈ এখন ৱেবছাইট মুকলি কৰিছে যোনটো আঁচনি বা ৱেবছাইটৰ জৰিয়তে আপোনালোকে ঘৰতে বহি নিজৰ স্মাৰ্টফোনৰ জৰিয়তে আবেদন কৰি আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। আৰু অসম চৰকাৰে জাষ্ট এইটো বৰ্ষত এইটো আঁচনি লঞ্চ কৰা নাই বাৰু, আগতে চলি আছিলে, কিন্তু কোনো ধৰণৰ মুকলি কৰাকৈ এখন ৱেবছাইট নাছিলে যে যোনটো ৱেবছাইটৰ জৰিয়তে আমাৰ কি কৰা হ'ব, মজুৰিসকলে এতিয়া কাঠ মিস্ত্ৰী বা ৰাজমিস্ত্ৰী যিকোনো শ্ৰমিক যদি আছে তেওঁলোকে অনলাইনৰ জৰিয়তে যিকোনো আৰ্থিক সুবিধা লাভ কৰিব পাৰিব বুলি কোনো ধৰণৰ ৱেবছাইট নাছিলে। ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ ৱেবছাইট মুকলি কৰিলে আপোনালোকৰ কাৰণে। চ' আপোনালোকে কি কৰিব পাৰিব, এতিয়াৰ পৰা এই ৱেবছাইটত নিজাববীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। চ' আৰু আগতীয়াকৈ যদি আপোনালোকৰ এই শ্ৰমিক কাৰ্ডৰ কোনো ধৰণৰ আই কাৰ্ড আছে বা এতিয়ালৈকে যদি সেই আই কাৰ্ডৰ কোনো ধৰণৰ সুবিধা এতিয়ালৈকে পোৱা নাই তেনেহ'লে আপোনালোকে অনলাইনত আবেদন কৰি আৰ্থিকভাৱে আপোনালোকে কি কৰিব পাৰিব, স্বাৱলম্বী হ'ব পাৰিব। এই অসম চৰকাৰৰ যোনটো ৱেবছাইট লঞ্চ কৰিছে ইয়াৰ পৰা টকা লাভ কৰিব পাৰিব। চ' ইয়াত কেইবাটাও সুবিধা আছে। আপোনালোকে যদি এক্সিডেণ্ট হৈছে এক্সিডেণ্টৰ প্ৰতি আপোনালোকক কি কৰা হ'ব, ক্ষতিপূৰণ দিয়া হ'ব। বাকী আপোনালোকৰ ল'ৰা ছোৱালী যদি আছে সেই ল'ৰা ছোৱালীক কি কৰা হ'ব, স্কলাৰশ্বিপ প্ৰভাইড কৰা হ'ব। বাকী আপোনালোকে যদি আনমেৰিড আছে, যদি আপোনালোকক বিয়া পতাৰ কাৰণে কিবা টকাৰ আৰ্থিকভাৱে যদি সুবিধা যদি আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে এই নিৰ্মাণ সখী আঁচনিৰ জৰিয়তে বা নিৰ্মাণ সখী পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰি কেনে এই টকাটো আপোনালোকে লাভ কৰিব পাৰিব। সবিশেষ আপোনালোকক এই ভিডিঅ'ৰ শেষলৈকে জনাই থাকিম। যদি আপুনি এইটো চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই অসম কুইক চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিব যাতে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায়। চ' বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱা স্ক্ৰীন চাবলৈ পাৰিব। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা যোনটো নতুন পৰ্টেল মুকলি কৰিছে বা নতুন যোনটো আঁচনি মুকলি কৰিছে আপোনালোকক সুবিধাৰ্থে, এই আঁচনিটোৰ নাম হৈছে নিৰ্মাণ সখী আঁচনি। আৰু তলত লিখা আছে যে অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ। এতিয়া আপোনালোকে এতিয়া ৰাজমিস্ত্ৰীৰ কাম কৰি আছে, কাঠ মিস্ত্ৰীৰ কাম কৰি আছে বা ৰং মিস্ত্ৰীৰ কাম কৰি আছে, এতিয়া যোগালীও হ'ব পাৰে। চ' যদি যিকোনো কামৰ লগত আপোনালোকে জড়িত হৈ আছে তেনেহ'লে এই নতুন পৰ্টেলৰ জৰিয়তে বা নতুন আঁচনিৰ জৰিয়তে আপোনালোকক কি কৰা হ'ব, কিছুমান সুবিধা আপোনালোকক দিয়া হ'ব। চ' কি সুবিধা দিয়া হ'ব সেইটো জানিবৰ কাৰণে আপোনালোকক কি কৰিব লাগিব, এই যোনটো 3 ডট আছে এই 3 ডটত আপোনালোকে ক্লিক কৰি দিব। চ' যেতিয়া আপোনালোকে 3 ডটত ক্লিক কৰে তাৰপিছত ইয়াতে চাব পাইছে যে আঁচনি আৰু লাভালাভ। চ' এই বৰ্ডে কি আঁচনি দিব বা কি আঁচনিৰ জৰিয়তে কি সুবিধা আপোনালোকক প্ৰদান কৰা হ'ব সেইটো জানিবৰ কাৰণে তলত বৰ্ডে প্ৰদান কৰা সুবিধা প্ৰথমে এইটো জানি লওক। তাৰপিছত আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব। প্ৰথম অৱস্থাত কোৱা হৈছে যে আপোনালোকে যদি মৃত্যুবৰণ কৰে তেনেহ'লে এতিয়া মৃত্যুবৰণ দুটা কাৰণত হ'ব পাৰে, প্ৰাকৃতিকভাৱে মৃত্যুবৰণ আৰু আকস্মিকভাৱে মৃত্যুবৰণ। এতিয়া প্ৰাকৃতিকভাৱে মৃত্যুবৰণ কৰিলে আপোনালোকক 50,000 টকা দিয়া হ'ব। বাকী কাম কৰাৰ সময়ত যদি আপোনালোকক কিবা আকস্মিকভাৱে মৃত্যুবৰণ কৰে, এতিয়া ভগৱানে নকৰক, কাম কৰি আছে, যদি আপোনালোকে মৃত্যুবৰণ কৰে তেনেহ'লে আপোনালোকক পৰিয়ালবৰ্গক কি হ'ব, 50,000 টকাৰ পৰা 3 লাখ টকালৈকে আপোনালোকক পৰিয়ালে লাভ কৰিব। চ' এইখিনি বাৰু মৃত্যুৰ যোনটো উপকাৰিতা সেইটো হৈ গ'ল। তাৰপিছত কোৱা হৈছে যে সাধাৰণ পেঞ্চন, যিহেতু এইটো আঁচনিত আপোনালোকক সাধাৰণ পেঞ্চন দিয়া হ'ব আৰু এই সাধাৰণ পেঞ্চনটো আপোনালোকক কি কৰা হ'ব, 60+ হ'লেহে আপোনালোকে লাভ কৰিব। এতিয়া ধৰি লওক যদি কোনোবাৰ এজটো এতিয়া 55 আছে, যদি এইটো বছৰত কি কৰে আবেদন কৰে, যেতিয়া তেওঁৰ 5 বছৰ পিছত 60 হ'ব তেতিয়া কি কৰিব, প্ৰতি মাহত তেওঁলোকৰ একাউণ্টত 2100 টকা তেওঁলোকে লাভ কৰিব। এইটো হ'ল সাধাৰণ পেঞ্চন। তাৰপিছত পৰিয়ালৰ পেঞ্চন, এতিয়া ধৰি লওক আপোনাৰ নামত কাৰ্ডটো বনালে, আপুনি যদি মৃত্যুবৰণ কৰে, এতিয়া আকস্মিকভাৱে মৃত্যুবৰণ কৰক বা আপোনালোকক প্ৰাকৃতিকভাৱে মৃত্যুবৰণ কৰক, এতিয়া যাৰ নামত আপোনালোকক নমিনীটো ৰাখিব সেই নমিনীয়ে কি কৰিব, প্ৰতি মাহত 50% পেঞ্চন তেওঁলোকৰ একাউণ্টত লাভ কৰিব। এইখিনি গ'ল। তাৰপিছত অক্ষমতাৰ পেঞ্চন, এতিয়া আপুনি যদি ডিজেবিলিটি হৈ যায়, এতিয়া কাম কৰি আছে, কিবা কাৰণত এক্সিডেণ্ট হৈছে, এতিয়া ডিজেবিলিটি হৈছে বা কিবা কেঞ্চাৰ হৈছে, যিকোনো যদি হৃদজনিত ৰোগত যদি আপোনালোকে আক্ৰান্ত হৈ কিনে যদি আপোনালোকক শৰীৰটো একেবাৰে ডিজেবিলিটি হৈ গৈছে, কাম কৰাৰ একো ক্ষমতাই নাই, তেনেহ'লেও আপোনালোকে ইয়াৰ পৰা কি কৰিব পাৰিব, এটা ৰাজ সাহায্য পাব, যাতে সেইটোৰ কাৰণে আপোনালোকে ভাল চিকিৎসা কৰিব পাৰে বা প্ৰতি মাহত আপোনালোকৰ বেংক একাউণ্টত 2100 টকা প্লাছ সোমাব, প্লাছ আপোনালোকক 50,000 পৰা 3 লাখ টকালৈকে ভাল চিকিৎসাৰ কাৰণে আপোনালোকক বাহিৰত পঠাবলৈ সুবিধা এটা দিয়া হ'ব। এইখিনি আপোনালোকে ভালকৈ পঢ়ি ল'ব, বহুতো কথা ইয়াতে লিখা আছে। মই বাৰু জাষ্ট শ্বৰ্টকৈ কৈ আছোঁ যাতে আপোনালোকক কি হয় নহয় ভিডিঅ'টো দীঘল নহয়। এতিয়া কথাটো হ'ল, প্ৰথম ইয়াতে লিখা আছে যে নগদ ধনৰ বঁটা। এই নগদ ধনৰ বঁটাটো কি হয় আপোনালোকক জনাম। এই নগদ ধনৰ বঁটাটো কোৱা হৈছে, এতিয়া ধৰি লওক আপোনালোকক ল'ৰা ছোৱালী এতিয়া উচ্চ শিক্ষিত কৰিব লাগে,
এতিয়া যেহেতু উচ্চ শিক্ষিত কৰিব লাগে উচ্চ শিক্ষিত কৰাৰ কাৰণে কিছুমান টকাৰ প্ৰয়োজন বা আপোনালোকক হায়াৰ ষ্টাডিৰ কাৰণে বাহিৰত পঠাব লাগে যদি আপোনালোকৰ ঘৰত যদি এনেকুৱা ল'ৰা ছোৱালী থাকে বা যিকোনো ভাল পাৰফৰ্মেন্স যদি তেওঁলোকে কৰিব পাৰিছে তেনেহলে তেওঁলোকক প্ৰতি মাহত 5000 টকা বা তেওঁলোকক এটা ভাল এমাউন্ট দি কি কৰিব বাহিৰত পঠাবলৈ চেষ্টা কৰিব অসম চৰকাৰৰ ফালৰ পৰা এটো সুবিধা আপোনালোকক দিয়া হ'ব এতিয়া তাৰপিছত এককালীন শিক্ষামূলক সহায় এতিয়া আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে এতিয়া ক্লাছ প্ৰথম শ্ৰেণীৰ পৰা যদি চতুৰ্থ শ্ৰেণীত পাছ কৰে তেনেহলে 50 টকা পাব বা 15 টকা পাব আৰু 5 ৰ পৰা যদি 7ত আছে তেনেহলে 2750 টকা পাব বাকি অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যদি আছে তেনেহলে প্ৰতি মাহত নহয় এটো বছৰত দিয়া হয় 4000 টকা এককালীন কি কৰা হ'ব সুবিধা তেওঁলোকক প্ৰদান কৰা হ'ব বা আইটিআই কৰিছে বা তেওঁলোকে ইঞ্জিনিয়াৰিং কৰিব বা মেডিকেল ফিল্ডত গৈছে তেনেহলে 10000 ৰ পৰা 20000 টকা লৈকে কি কৰা হ'ব এই আঁচনিৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ'ব আপোনালোকৰ ল'ৰা ছোৱালীক এতিয়া চিকিৎসা সাহায্য এটা ধৰি লওক আপোনালোকে কি কৰিছে বা আপুনি কাম কৰাৰ সময়ত আপোনালোক কিবা আঘাতপ্ৰাপ্ত হৈছে এতিয়া আঘাতপ্ৰাপ্ত হলে আপোনালোক এই নিৰ্মাণ হকি ফাউণ্ডেশ্যনৰ ফালৰ পৰা বা নিৰ্মাণ হকি আঁচনিৰ জৰিয়তে কি কৰা হ'ব চিকিৎসাৰ বাবে আপোনালোকক ৰাজ সাহায্য প্ৰদান কৰা হ'ব এটো কি আছে কিমান টকা আছে আপোনালোকে বাৰু ইয়াৰ পৰা ভালকৈ চাই ল'ব বহুত কিবা কিবি লিখা আছে সো এখিনি গল তাৰ পিছত প্ৰসূতিৰ সহায় এতিয়া ধৰি লওক আপোনাৰ যোনটো ওয়াইফ হয় সেই ওয়াইফটো যদি প্ৰেগনেন্সি হয় প্ৰেগনেন্সিৰ পিছত যদি আপোনালোকে সেই মহিলাজনী প্ৰসূতি কৰিব লাগে যদি কিবা টকাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকক 20000 টকা ৰাজ সাহায্য কি কৰা হ'ব প্ৰদান কৰা হ'ব আবেদন কৰিব লাগিব অনলাইন কৰিব লাগিব তাৰ পিছত আপোনালোকক ভেৰিফিকেশন হ'ব ভেৰিফিকেশনৰ পিছত আপোনালোকৰ টকাটো বেংক একাউণ্টত ধুনিয়াকৈ সোমাই যাব এতিয়া যোনটো সুবিধা আছে এটো হল বিবাহ সহায় এতিয়া ধৰি লওক আপোনালোকে এই কাৰ্ডটো বনাইছে কাৰ্ডটো বনোৱাৰ পিছত 5 বছৰ মান হৈ গল যদিও সেই ৰাজমিস্ত্ৰী বা কাঠমিস্ত্ৰী বা যোগালী বা ৰং মিস্ত্ৰী যদি বিয়া পাতা নাই যদি বিয়া পাতিব খোজে তেনেহলে যদি আবেদন কৰাৰ পিছত তেওঁলোকক বিয়া পতাৰ সাহায্যে বা বিয়া পতাৰ কাৰণে তেওঁলোকক কি কৰা হ'ব ৰাজ সাহায্য এটা দিয়া হ'ব আৰু ৰাজ সাহায্যটো আপোনালোকক ইয়াত কিমান টকা ৰাখিছে 25000 টকা ৰাখিছে সো এইখিনি হল এই নিৰ্মাণ হকি আঁচনিৰ সুবিধা আপোনালোকে লাভ কৰিব বহুতো ভাল সুবিধা আছে যদি নতুন ৰেজিষ্ট্ৰেচন কৰিব তাৰ কাৰণে কি কৰিব এতিয়া পঞ্জীয়ন কৰক বুলি তাতে লিখা আছে সো পঞ্জীয়ন কৰি তাতে লিখাৰ পিছত ইয়াতে ফোন নম্বৰটো এড কৰি দিব নিজৰ ফোন নম্বৰটো কি কৰি দিব এড কৰি দিব ফোন নম্বৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে কি কৰিব চেক ৰেকৰ্ডত ক্লিক কৰিব ইয়াতে নিউ ৰেজিষ্ট্ৰেচন বুলি শো হৈ থাকিব সো নিউ ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকে ইয়াতে ইয়েস ক্লিক কৰিব তাৰ পিছত ইয়াতে কোৱা হৈছে যে আৰ ইউ এক্সিস্টিং বেনিফিচিয়াৰী মেম্বাৰ আপোনালোকে এই নিৰ্মাণ হকি আঁচনিত বা অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণৰ আগতীয়াকৈ মেম্বাৰ হৈ আছে নেকি যদি মেম্বাৰ হোৱা নাই তেনেহলে কি কৰিব নট ক্লিক কৰিব যেহেতু নতুন ৰেজিষ্ট্ৰেচন নট ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে কোৱা হৈছে জিলা নিৰ্বাচন কৰক ইয়াতে আপোনালোকৰ নিজৰ জিলাটো নিৰ্বাচন কৰিব মই জিলা আপোনালোকে ইয়াতে সিলেক্ট কৰিব সেই জিলা ব্যক্তিত আপোনালোকক যোনটো লেবাৰ অফিচ সেই লেবাৰ অফিচটো ইয়াৰ পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে কি কৰিব লাগিব টিক মাৰ্ক দিব লাগিব টিক মাৰ্কটো দিয়াৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন হ'ব স্ক্ৰল ডাউন হোৱাৰ পিছত আই এগ্ৰি মই মানি লও ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত ইয়াতে 12 ডিজিট আপোনালোকে কি কৰিব লাগিব আধাৰ কাৰ্ড ইয়াতে এন্টাৰ কৰিব লাগিব জেনেৰেট ওটিপি ক্লিক কৰিব সো যেতিয়া আপোনালোকে জেনেৰেট ওটিপি ক্লিক কৰিব আপোনালোকৰ যোনটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰত কি কৰা হ'ব ওটিপি সেন্ড কৰা হ'ব সো এতিয়া কি কৰিব ইয়াতে ওটিপি এন্টাৰ কৰি দিব তাৰ পিছত ওটিপি জমা দিয়া হ'ল তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত এতিয়া কি কৰিব এতিয়া পঞ্জীয়ন কৰক বুলি ইয়াতে ক্লিক কৰিব যেতিয়া আপোনালোকে পঞ্জীয়ন ক্লিক কৰিব ইয়াতে চাব পাইছে যে ইউৰ টেম্পৰাৰী ৰেজিষ্ট্ৰেচন আইডি আপোনালোকৰ এটা টেম্পৰাৰী ৰেজিষ্ট্ৰেচন আইডি ইয়াতে লগালগ ক্ৰিয়েট হ'ব তাৰ পিছত কি কৰিব আপোনালোকে ওকে ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত ইয়াতে কোৱা হৈছে যে হ্যাভ ইউ প্ৰিভিয়াছলি সাবমিটেড এপ্লিকেশন ফৰ ৰেজিষ্ট্ৰেচন বাই পেইং 25 ৰেজিষ্ট্ৰেচন ফিজ আপোনালোকক কোৱা হৈছে যে প্ৰিভিয়াছলি আপোনালোক কোনো ধৰণৰ এপ্লিকেশন সাবমিট কৰিছিল নেকি যোনটো 25 এটা পে কৰিব লাগিছিল মই যেটো কোনো ধৰণৰ পে কৰা নাছিল মই এইটো কি কৰিম নট ক্লিক কৰিম নট ক্লিক কৰাৰ পিছত আপোনালোকক যোনটো আধাৰ কাৰ্ড আপোনালোকে দিছিলে সেই আধাৰ কাৰ্ডৰ পৰা আপোনালোকৰ নিজৰ নামটো ফাদাৰ্স নেম তাৰ পিছত আপোনালোকৰ জেন্ডাৰ কি হয় ডেট অফ বাৰ্থটো অটোমেটিকলি ইয়াৰ পৰা ডিটেক্ট কৰিব তাৰ পিছত ইউএনএ নাম্বাৰ যেটো ইশ্ৰম কাৰ্ড যেটো আপোনালোকক বনাবলৈ কোৱা হৈছিল সেই ইশ্ৰম কাৰ্ডটো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত এই ভ্যালিড অপচনত ক্লিক কৰিব যেতিয়া আপোনালোকে ভ্যালিড অপচনত ক্লিক কৰে তাৰ পিছত আপোনালোকক কোৱা হৈছে যে বৈবাহিক অৱস্থা আপোনালোকক মেৰিড হয় নে আনমেৰিড হয় তাৰ পিছত আপোনালোকক শ্ৰেণী কি হয় শ্ৰেণীটো আপোনালোকক জেনেৰেল কাষ্ট হয় নে আপোনালোকক কাষ্টটো দিছে জেনেৰেল ওবিসি এচসি এইখিনি সকলো দিব তাৰ পিছত শিক্ষাগত অৰ্হতা কিমান আছে ব্লাড গ্ৰুপ কি আছে সকলো ইয়াৰ পৰা সিলেক্ট কৰিব তাৰ পিছত ইমেইল আইডিটো দিব তাৰ পিছত আপোনালোকৰ পেন কাৰ্ড নাম্বাৰ আছে নে নাই যদি আছে দিব যদি নাই
দিব সো দিয়াৰ পিছত দিব লাগিব তাৰ পিছত ফ্যামিলি ডিটেইলছ আপোনালোকক এড কৰিব লাগিব তাৰ পিছত সাৰ্টিফিকেট ডিটেইলছ আপোনালোকক প্ৰথমে যোনটো কলো যে এটা পিডিএফ কি কৰিব লাগিব ডাউনলোড কৰিব লাগিব সেই পিডিএফত আপোনালোকে লিখিব লাগিব যে 90 ডেজৰ এটা ওয়ার্ক এক্সপেৰিয়েন্স আপোনালোকক দেখুৱাব লাগিব যে আমি 90 ডেজ কাম কৰিছো তেনেকুৱা এটা কাম আপোনালোকক দেখুৱাব লাগিব দেখুৱাৰ পিছতে আপোনালোকে আবেদন কৰিব পাৰিব বা স্কিম ডিটেইলছ তাৰ পিছত স্কিমটো শো হ'ব তাৰ পিছত আপলোড ডকুমেন্টছ এই আপলোড ডকুমেন্টছত আপোনালোকে কি কৰিব লাগিব অৰিজিনাল ডকুমেন্টছবোৰ কি কৰিব লাগিব আপলোড কৰিব লাগিব তাৰ পিছত ফাইনাল প্ৰিভিউ হ'ব 25 এটা কি কৰিব লাগিব পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত আপোনালোকক কি কৰা হ'ব এই নিৰ্মাণসংগী আঁচনিটো কমপ্লিটলি সাকসেসফুল হৈ যাব সাকসেসফুল হৈ যোৱাৰ পিছত আপোনালোকক কি কৰা হ'ব যোনটো ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিছিলে সেই ডিস্ট্ৰিক্টৰ যোনটো লেবাৰ অফিচ সেই লেবাৰ অফিচলৈ ফৰৱাৰ্ড কৰিব তাৰ পৰা কি কৰিব ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ হাতত এখনকৈ কাৰ্ড দিয়া হ'ব সো ইমান এটা সৰু ভিডিও আছিলে যদি আপোনালোকে এই ভিডিওত কিবা জানিব লগা থাকে তথাপি আপোনালোকে কিবা জানিব লগা থাকিব পাৰে সো যদি জানিব লগা থাকে তেনেহলে কমেন্ট বক্সত নিশ্চয় জনাব আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম